ভুইতলি কবিতাৰ বুলনি মোৰ কবিতা ইতিহাস সোঁৱৰি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে সূৰ্যোদয়ৰ দেশত ইতিহাসৰ বুকুত লিখা আহোম মতক একেই পৰিচয় লাচিতৰ সাহসত জ্বলি উঠা বিদ্ৰোহৰ দৃঢ়তা আহোম মতক দুয়োতে গঢ়ি উঠে অসমীয়াৰ আত্মমৰ্যাদা তাই আহোমৰ শাসন বুদ্ধি মতকৰ সহজ সৰল মন শ্ৰম সাহস আৰু ঐক্যৰে গঢ় লৈছে এই জনগোষ্ঠীয় দল সময়ৰ দীঘল সোঁতত আমি কেৱল নাম নহওঁ আমি স্মৃতি আহোম আৰু মতক একে ইতিহাসৰ দুটা ধনী ৰাজসিংহাসনৰ শাসন মাথো নহয় শাসন নহয় বিদ্ৰোহৰ জ্বলন্ত কাহিনী এয়া আছিল মানুহৰ অধিকাৰৰ সন্ধান স্বাধীনতাৰ তত্ত্ব তাই আহোমৰ শাসনৰ নীতি আছিল শ্ৰেণী নহয় কৰ্তব্য মতকৰ আন্দোলনত ক্ষমতা নহয় আছিল সমতা ইতিহাসে আমাক পৃথক নাম দিলে ইতিহাসে আমাক পৃথক নাম দিলে কিন্তু আহোম আৰু মতক এই তত্ত্বৰ দুটা ৰূপ য'ত আছে ন্যায় আত্মমৰ্যাদা আৰু একেলগ হৈ থকাৰ দৰ্শন ভিন্ন জনগোষ্ঠী ভিন্ন ভাষা ভিন্ন ৰীতি এয়া কেৱল চিহ্ন সত্তা ইয়াতকৈ বৃহৎ য'ত সময় শ্ৰম আৰু স্মৃতি একেডাল সূতাৰে বান্ধ খাই আছে তাই আহোমে শিকালে শাসন মানে আধিপত্য নহয় ই এক নৈতিক দায়িত্ব মতকে শিকালে প্ৰতিবাদ মানে ধ্বংস নহয় ই মাথো ন্যায়ৰ বাবে আত্মত্যাগ এই অসম ভূমিত আমি সকলো জাতি জনগোষ্ঠী জনজাতি সত্তাৰ এক দৰ্পণ য'ত আমি নিজকে দেখা পাওঁ মানুহ হিচাপে প্ৰকৃত অসমীয়া হিচাপে য'ত আমি দেখা পাওঁ নিজকে মানুহ হিচাপে প্ৰকৃত অসমীয়া হিচাপে ধন্যবাদ আমি ধন্যবাদ জনাইছোঁ আৰু ননিৰূপা বাইদেউক তেখেতক প্ৰমাণপত্ৰখন প্ৰদান কৰিব